হেল্ল' এভৰিৱান, মই আছোঁ আজি অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশত গাহৰি মাংসৰ দাম একেবাৰে কম, আমাৰ অসমতকৈ কম। চ' ইয়াত ঠাণ্ডাও পৰিছে বৰ বেছিকৈ। চ' এই ঠাণ্ডাৰ কাৰণে বোলো বজাৰলৈ গৈ অকণমান গাহৰি আনো, নগাৰ ষ্টাইলত আজি অকণমান গাহৰি বনাই খাওঁ বুলি ভাবিলোঁ। মই আনিছোঁ গাহৰি আধা কিলো হ'ব প্ৰায়। এতিয়া ওপৰৰ পৰা দেখা বস্তুখিনি প্ৰায় গাহৰি মাংস আধা কিলো লৈ আহিছোঁ। তাৰপিছতে গাহৰিৰ লগত দিবলৈ কাৰণে এয়া পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। তাৰপিছতে বিলাহী আছে, বিলাহী প্ৰায় সৰু সৰু বিলাহী তিনিটা চাৰিটামান আছে, এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু ইয়াত শুকান জলকীয়া আৰু নহৰু একেলগে পিচিছোঁ। শুকান জলকীয়াখিনি কি কৰিছোঁ, প্ৰথমতে আধা ঘণ্টামান প্ৰায় এই পানীখিনিত তিয়াই থৈ দিছিলোঁ। তিয়াই থোৱাৰ পিছত ইয়াৰ পৰা শুকান জলকীয়াখিনি উঠাই পিচিলোঁ। পিচি পিনে এই যোনখিনি পানী আছিলে তিয়াই থোৱা পানীখিনিও আমাৰ কামত আহিব। সেইখিনি আমি পিছত দিম যেতিয়া গাহৰি বনাম। চ' এতিয়া ইয়াতে আছে আপোনাৰ নহৰু আৰু জলকীয়াখিনি। ইয়াত আছে আদাৰ জোলখিনি, ৰুকনিত ভালকৈ পিচি পেলাই ৰুকনিত এনেকৈ পিচি যোনখিনি মানে আপোনাৰ পিচাৰ আদাখিনি এইখিনি ইয়াত চেপি ইয়াত জোলখিনি ইয়াত থোৱা হৈছে। এই জোলখিনি কামত দিব। তাৰপিছতে এইখিনি চাওক একেবাৰে আপোনাৰ শুকান হৈ গ'ল, মানে ইয়াতে আপোনাৰ একো ৰস নাই। তাৰপিছতে আছে ৰেড চিল্লি আছে। আমাক নাগাৰ ষ্টাইলত বনাবলৈ কাৰণে প্ৰায় এইখিনি বস্তুৱে যথেষ্ট হৈ যায়। এতিয়া আপোনালোকক কেনেকৈ নাগাৰ ষ্টাইলত গাহৰি ৰেচিপি বনায়, চ' মই আপোনালোকক এতিয়া দেখাব বিচাৰোঁ। ব'লক কিটচেনলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এনেকৈ প্ৰথমতে গাহৰিখিনি একো তেল নিদিয়াকৈ আমি শুকান কেৰাহীত গৰম কেৰাহীত এনেকৈ দি লৈছোঁ। ত' ইয়াৰ পৰা গোটেই পানীখিনি যেতিয়া ওলাই যাব, গাহৰি তেলখিনি যেতিয়া গলি যোৱাৰ পিছত মাংসখিনি একেবাৰে ব্ৰাউন কালাৰৰ হৈ যাব। এই চৰ্বি মাংসবিলাক লাহে লাহে গলিবলৈ ধৰিছে। ইয়াত পেলাই দিলোঁ, তেল এৰিছে গাহৰি চৰ্বিবিলাকে। এতিয়া লাহে লাহে এনেকৈ উলটাই দিম, হিপিটি কৰি দিম। মানে ইয়াৰ যদি তেল আছে সেই তেলখিনি আমি টুকি ল'ম। হৈ গৈছে হৈ গ'ল। আধা কেজি মাংসৰ পৰা এইখিনি তেল ওলাইছে। এই তেলখিনি আমি ভালদৰে কিবা এটা পাত্ৰত আমি ইয়াৰ পৰা টুকি ল'ম। এইখিনি টুকি লোৱাৰ পিছত এই তেলখিনি আমি পিছত ব্যৱহাৰ কৰিম। সেইখিনিয়ে ফ্ৰাই কৰা মাংসখিনি মই প্ৰথমতে ঢালি ল'লোঁ। ইয়াতে মই বিলাহীখিনি দি দিলোঁ। আদাখিনি দি দিম।
ইয়াৰ পিছত যোনখিনি শুকান জলকীয়া আৰু নহৰুখিনি পিচি ৰাখিছিলোঁ এইখিনি দি দিছোঁ। তাৰপিছতে ৰেড চিলিখিনি দি দিছোঁ। ৰেড চিলি মানে যোনটো কাশ্মীৰী মিক্স মছলা, যোনটো কালাৰৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ সেইটোৱে দিছোঁ। ৰেড চিলি নহয়, এইখিনি ৰেড চিলি হ'লে বেছি জ্বলা হৈ যাব আৰু ৰেড চিলি বেছিকৈ খোৱাটো মানে কি পেটৰ কাৰণেও বেয়া। আমি ৰেড চিলি ব্যৱহাৰ নকৰোঁ ইয়াত। আদাৰ যোনখিনি ৰস আছিলে, আদা কচুৰ ৰসখিনি এইখিনি ইয়াত দি দিলোঁ। তাৰপিছতে আমি যোনখিনি গাহৰিৰ তেলখিনি উলিয়াই থৈছিলোঁ সেই তেলখিনি দি দিছোঁ ইয়াতে। বৰ ধুনীয়া গোন্ধ হৈছে দেই। এতিয়া দিম নিমখ। নিমখ আমি সোৱাদ অনুসৰি দিছোঁ। চাই লওঁ প্ৰথমতে ইমানখিনি দিওঁ, যদি নিমখ কম হয় তেতিয়াহ'লে আমি শেষত আৰু অলপ দি দিম। ত' এইখিনিতে আমি ধুনীয়াকৈ মিলাই এইখিনি আমি জলকীয়া তেলখিনি যে আছিলে পানীখিনি, তেল নহয় বাৰু পানীখিনি, শুকান জলকীয়াখিনি আমি আধা ঘণ্টা 1 ঘণ্টামান আমি তিয়াই ৰাখিছিলোঁ। এই তিয়াই থোৱা পানীখিনি আমি এনেকৈ ইয়াত দি দিছোঁ, ৰাখি দিছোঁ। তাৰপিছতে এইখিনি এতিয়া ধুনীয়াকৈ বনি আছে। ইয়াত আমি বিলাহী, পিঁয়াজ, তাৰপিছতে আদা নহৰুৰ পেষ্ট, তাৰপিছত শুকান জলকীয়াৰ পেষ্ট, আৰু যোনখিনি মানে আমি আদাখিনি চেপি মানে যোনখিনি ৰস উলিয়াইছিলোঁ সেই ৰসখিনি আমি ইয়াত ঢালি দিয়া হৈছে। তাত শুকান জলকীয়াৰ যোনখিনি পানী আছিলে সেইখিনি দি দিলোঁ। তাৰপিছতে শুকান জলকীয়াখিনি আমি ধুনীয়াকৈ পিচি পেলাই যোনখিনি পেষ্ট বনাইখিনি ইয়াত দি দিলোঁ। আমি ইয়াত একো হালধি আৰু আপোনাৰ সৰিয়হ তেল আমি ব্যৱহাৰ কৰা নাই। চ' 15 মিনিট অলৰেডি হৈ গৈছে। আপোনাক দেখিবলৈ পাইছে বিলাহীয়ে ধুনীয়াকৈ পানী এৰিবলৈ আৰম্ভ কৰিছে। আমি ইয়াতে এতিয়া আপোনালোকে গৰম পানী দিব পাৰে, মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। ঠাণ্ডা পানী দি কিনে অকণমান আধা ঘণ্টামান ৰাখি দিম। পানীখিনি শুকাব, লগতে আপোনাৰ পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ গলি ধুনীয়া হৈ যাব। ইয়াত কালাৰ কি ওলাইছে দেখিছে, অলৰেডি পানী শুকাইছে। জোলখিনি শুকাইছে, তাৰপিছতে বিলাহীখিনি অলপ বাকী আছে আৰু গলিবলৈ কাৰণে। স্মেল মজা আহিছে, পাৰফেক্ট কালাৰ আহিছে। লাই শাকৰ মই যোনটো কৈছিলোঁ যে আপোনালোকক, যোনটো অৰ্গেনিক লাই শাক, মানে সেইখিনি একদম ঘৰতে খেতি কৰা হয়। ঘৰত খেতি কৰা হয়, যোনখন মানে কি বজাৰলৈ তেওঁলোকে কমকৈ নিয়ে, এমুঠি 2 মুঠি 4 মুঠি 5 মুঠি তেনেকৈ লৈ যায় মানে বুঢ়ী এজনীয়ে। ত' মই এমুঠি লৈ আহিছিলোঁ। এমুঠিতে বহুত সৰহ দিছে, বহুতখিনি লাইপাত দিছে ইয়াতে। ঘৰৰ লাইপাত চব ভাঙি দিলে মানে বৰ ধুনীয়া গোন্ধ ওলায়, নাকত জনজনাই যায়। ত' এইখিনি দি তাৰপিছতে ধনিয়া আছে, ধনিয়াখিনিও আমি ধুনীয়াকৈ মিহি কাটি লাই শাকৰ লগত আমি চাটনি বনাম মানে। আৰু আমি লৈছোঁ এয়া হৈ গ'ল আপোনাৰ বিলাহী, গাজৰ আছে, আদা আছে, তাৰপিছতে পিঁয়াজ। এইখিনিয়ে আমি এইখিনি সৰুকৈ কাটি চালাড টাইপত বনাম। ত' প্ৰথমতে মাংসখিনি হৈ লওক আৰু এইখিনি আমি ৰেডি কৰি আছোঁ। তাৰপিছত বহুত দেৰি হৈ গ'ল, খানাটো খাব লাগিব সোনকালে। মই সদায় কিবা বনালে মানে গাহৰি বনাওঁ বা হাঁহ বনাওঁ বা লোকেল মুৰ্গী বনাওঁ, মটনো বনাওঁ কেতিয়াবা। চ' তেতিয়া মই মানে কি ফ্লেমটো সদায় মিডলত ৰাখোঁ, বেছি কমাই নথওঁ আৰু বেছি বঢ়াই নথওঁ। তেতিয়া মানে কি হয়, ধৰি লওক আপোনাৰ
এঙেঠাত যোনখিনি আপুনি চৌকা যেনেকৈ চৌকা যোনখিনি এঙেঠাত বনোৱা চব্জি সদায় ভাল লাগে চাবচোন আপুনি। কম ফ্লেমত যোনখিনি মানে কম হিটত যোনখিনি মানে আপুনি চব্জি বনায়, মাংস বনায়, যি বনায় তাৰ সোৱাদটো চবতছে ভাল আহে। মানে কি জুই বেছি দি দিলে ফটকৈ জ্বলি যায়, ফটকৈ কালাৰ আহি যায় আৰু ফটকৈ ফ্ৰাই হৈ যায়। চ' কম জুইত বনোৱাৰ এটা মজাটো বেলেগ। অকণমান দেৰি লাগে তথাপি তাৰ টেষ্টটো মানে বেছি ভাল হয়। চ' আমি এতিয়া চালাডখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক এই মাংসখিনি হৈ যোৱাৰ পিছত আমি কাঁহীত উলিয়াই পিনে আপোনালোকক ধুনীয়াকৈ দেখুৱাম। চ' এয়া হৈ গ'ল আমাৰ নাগা ষ্টাইলৰ গাহৰি ৰেচিপি। কি ধুনীয়া হৈছে, চাওক, মজা হৈছে, বঢ়িয়া হৈছে। চ' আপোনালোকেও এনেকৈ বনাই খাব পাৰে। ইয়াত মই অকণমান ধনিয়া ছিটিয়াই ল'ম। ধনিয়া দিলে মানে কি হয়, অলপ ভাল লাগে, টেষ্ট আহে, ধুনীয়া ধুনীয়া গোন্ধায়, ধুনীয়া। ইয়াত মই লৈছোঁ পিঁয়াজ, তাৰপিছত এইখিনি হৈ গ'ল আপোনাৰ পদিনা চাটনি। তাৰপিছতে মই কেঁচা নিমখ নেখাওঁ, তাতে ব্লেক চল্ট লৈছোঁ, এইটো গোল নেমু, এইখিনি গোল নেমু হৈ গ'ল। আৰু এইখিনি চালাড, মই যোনখিনি চালাড বনাইছিলোঁ ইয়াত আছে আপোনাৰ এইটো বিলাহী, তাৰপিছতে লাই শাক, ধনিয়া, গাজৰ আৰু আদা আৰু জলকীয়া আছে ইয়াতে। ত' পিঁয়াজ দিছোঁ, তেল অকণমান দিছোঁ, এইখিনি ধুনীয়াকৈ বনাইছোঁ। ইয়াত মই কেঁচা জলকীয়া দুটা লৈছোঁ। চাওঁ আহক। চাওঁ ওচৰ দেখা কি ধুনীয়া। এই পিচটো চব একদম ধুনীয়াকৈ সিজিছে, মানে খাব পাৰি আৰু মজাকৈ। মজা। আৰু যদি এই ডিছটো যদি আপোনালোকে যদি ভাল পাইছে, মইতো খোৱাত বহুতেই ভাল লাগিছে, বহুত টেষ্টি হৈছে। চ' আপোনালোকে ঘৰতে বনাই চাব পাৰে। আৰু এনেকৈ মই যেনেধৰণে আপোনালোকক যোনবিলাক পদ্ধতি দেখাইছোঁ তেনেকৈও বনাই চাব পাৰে, বা বেলেগ আপোনালোকে নাগাৰ ষ্টাইলত বেলেগ যদি ভাল, ইয়াতকৈ যদি ধুনীয়াকৈ জানে ইয়াতকৈ ধুনীয়াকৈ বনাই খাব পাৰে আপোনালোকে। চ' ভিডিঅ'টো যদি আপোনালোকৰ যদি ভাল লাগিছে, চ' কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বাই বাই।